নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমূহ দৰ্শকক আৰোহণ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আৰোহণ এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক যুৱ প্ৰতিভাৰ সৈতে চিনাকি কৰাই দিওঁ আজি আমাৰ অনুষ্ঠানটো তেনে চাৰিগৰাকী যুৱ প্ৰতিভা মোৰ সৈতে উপস্থিত আছে আজি তেওঁলোকৰ সৈতে কিছু কথা পাতিম গান শুনিম অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আগবাঢ়িছো আৰু মই প্ৰথমে যাব বিচাৰিছো গৰিয়কী বুঢ়াগোহাঁই তোমাৰ ওচৰলৈ গৰিয়কী ক'ৰ পৰা আহিছা মই নাহৰকটীয়াৰ পৰা আহিছো কি পঢ়ি আছা তুমি মই বৰ্তমান ক্লাছ 10ত পঢ়ি আছা প্ৰথমে তোমাৰ পৰা গান শুনো তাৰ পৰা কিছু কথা পাতিম আমি প্ৰথমে কি গাবা প্ৰথমে মই তৰালী শৰ্মা বাইদেউৰ এটি গীত গাবলৈ লৈছো ঠিক আছে
ধুনীয়া গীত আৰু তুমি ইমান ধুনীয়াকৈ গালা খুব ভাল লাগিলে মোৰ ধন্যবাদ গান কেতিয়াৰ পৰা শিকিছা গান মই UKGত পঢ়ি থকাৰ পৰাই শিকি আছোঁ কাৰ ওচৰত শিকিছা প্ৰথমে মই আশা বৰুৱা সোণোৱাল বাইদেউৰ ওচৰত শিকিছিলোঁ তেওঁৰ ওচৰত ক্লাছিকেল শিকিছিলোঁ তাৰপিছত মই জয়শ্ৰী বুঢ়াগোহাঁই মোৰ বায়ে হয় বাৰ ওচৰত শিকিলোঁ তেওঁ মোক গীত শিকাইছিলে তাৰপিছত যিহেতু লকডাউন হৈ গ'ল মোৰ গান শিকা নহ'ল মানে সেইকাৰণে তাৰ লকডাউন খোলাৰ পাছত টিচাৰ বিচাৰি নোপোৱা হৈছিলোঁ মানে তাৰপিছত দেৱৰাজ বুঢ়াগোহাঁই দাদা হয় মোৰ সেই দাদাই মোক ক্লাছিকেলত আগবঢ়াই নিলে বৰ্তমান এতিয়া মই প্ৰয়াগৰ ফাইনেল ইয়াৰৰ পৰীক্ষা যিহেতু মেট্ৰিক দিয়াৰ পাছত দিব পাৰি সেই ৰখি আছোঁ তাৰপিছত মৃণালকান্তি মেধি ছাৰ তেওঁ মোক বহুত শিকালে বুলি ক'ব পাৰি তেওঁ মোক গানৰ যোনবোৰ টেকনিকেল কথা সেইবোৰ শিকালে সিমানে আৰু তেওঁ গোটেইকেইগৰাকী শিক্ষককে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব গানৰ ক্ষেত্ৰত ভৱিষ্যতলৈ কি হোৱাৰ মন আছে সপোন এগৰাকী সফল গায়িকা অসমৰ ভাৰতবৰ্ষৰ গান কাৰ শুনা তৰালী শৰ্মা বাইদেউৰ তাৰপিছত ডক্টৰ ভূপেন হাজৰিকা তাৰপিছত জ্যোতি সংগীত ৰাভা সংগীত সকলোবিলাক গানে শুনা কোনোবা এজন ব্যক্তি আছেনে যাক তুমি আইডল হিচাপে মানা সংগীতৰ ক্ষেত্ৰখনত এনেকৈ কোনোবা এজনটো থাকেই নহয় জানো হয় তোমাৰ ক্ষেত্ৰত আছেনে মোৰ ক্ষেত্ৰত তৰালী শৰ্মা বাইদেউ এতিয়া পঢ়া শুনাৰ লগতেতো সংগীতৰ যাত্ৰাটো এনেদৰে আগুৱাই নিবই লাগিব নহয় জানো তেনেদৰে প্ৰেক্টিছ কৰি থাকা এইবাৰ কি গাবা অনুষ্ঠানত এইবাৰ মই মন্দিৰা শৰ্মা লাহিৰীৰ বাইদেউৰ এটি বিখ্যাত গীত গাবলৈ লৈছোঁ ঠিক আছে
সঁচাকৈ ইমান ধুনীয়া কণ্ঠ তোমাৰ গতিকে পঢ়াৰ বাহিৰে সময়খিনিৰ বাহিৰেও গানৰ সলনি আৰু কি কৰা মই নৃত্য কৰোঁ সত্ৰীয়া নৃত্য তাৰপিছত মোৰ কিতাপ পঢ়ি বহুত ভাল লাগে কিতাপ পঢ়া হয় বাহিৰৰ যোনবোৰ উপন্যাস গ্ৰন্থ সেইবোৰ প্ৰিয় লেখক জুৰি বৰা বৰগোহাঁই আৰু সত্ৰীয়া নৃত্য কাৰ ওচৰত শিকিছা সত্ৰীয়া নৃত্য প্ৰথমে মই বৰ্ণালী সোণোৱাল বাইদেউৰ ওচৰত শিকিছিলোঁ কেতিয়াৰ পৰা শিকিছা UKGৰ পৰাই শিকিছা গান আৰু নাচ মানে সমানে লৈ গৈ আছা হয় তাৰপিছত আৰু বৰ্তমান মই কৃষ্ণশ্ৰী বুঢ়াগোহাঁই বাৰ ওচৰত শিকি আছোঁ খুব ভাল কথা আৰু তোমাৰ ভৱিষ্যতৰ যি গায়িকা হোৱাৰ মন সেই সপোন পূৰণ হওক লগতে এগৰাকী নৃত্যৰ ক্ষেত্ৰত তুমি ভালদৰে আগবাঢ়ি যোৱা ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ ধন্যবাদ ঠিক আছে এবাৰ আগবাঢ়িছোঁ কুঁহি চেতিয়া কুঁহি কোন ক্লাছত পঢ়িছা 7 ক্লাছ 7ত পঢ়িছা কোন স্কুল অনিৰুদ্ধ দেৱ মধ্য ইংৰাজী বিদ্যালয় ক'ৰ পৰা আহিছা তুমি মই চাবুৱা দেউধাই গাঁও এতিয়া প্ৰথমতে কি গান শুনাবা আমাক পোহনীয়া চৰাই ঠিক আছে পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই অধৰু বুলি ধৰিব নোৱাৰি যে উৰি
ধুনীয়া গালা গানটো গান কাৰ ওচৰত শিকিছা মই কল্যাণী দত্ত কল্যাণ দত্ত বাইদেউৰ ওচৰত শিকিছা কেতিয়াৰ পৰা শিকিছা মই 10 বছৰৰ পৰা শিকিছোঁ 10 বছৰ বয়সৰ পৰা গান শিকিছা এতিয়া ভৱিষ্যতলৈ কি হোৱাৰ সপোন আছে তোমাৰ ভাল গায়িকা হোৱাৰ সপোন আছে আৰু তেতিয়া তাৰ কাৰণে এতিয়াৰ পৰাই চেষ্টা চলাব লাগিব হয়নে কাৰ গান শুনি ভাল পোৱা তুমি ভূপেন হাজৰিকা তৰালী শৰ্মা বাইদেউৰ গান শুনি ভাল পোৱা সকলোৰে গান ভাল পোৱা আজৰি সময়ত গান গোৱাৰ সলনি আৰু কি কৰা খেলি ভাল পোৱা এবাৰ আৰু এটা গান আমি শুনিম কি শুনাবা এবাৰ এজাৰ ফুলা দেখি ঠিক আছে আমি শুনিম ঠিক আছে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাকো মোৰ দেহি হৈ আছেনে মোলৈ তোলৈ যিটো মৰছি এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাকো মোৰ দেহি হৈ আছেনে মোলৈ তোলৈ যিটো মৰছি ভাল লাগিলে তোমাৰ গান শুনি তোমাক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেদৰে আগবাঢ়ি যোৱা পঢ়াৰ লগতে সংগীতৰ ক্ষেত্ৰখনতো আগবাঢ়ি যোৱা শুভেচ্ছা জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এবাৰ মই যাব বিচাৰিছোঁ কস্তুৰী ডাঙৰীয়া তোমাৰ ওচৰলৈ আহিছোঁ কস্তুৰী ক'ৰ পৰা আহিছা মই চাবুৱাৰ পৰা আহিছোঁ চাবুৱা মেৰিলি পথাৰ কি পঢ়ি আছা মই BA 3rd চেমত গান কেতিয়াৰ পৰা শিকিছা গান মই ক্লাছ 6ৰ পৰা গাই আছোঁ কাৰ পৰা আহিছে কাৰ পৰা শিকিছা মই প্ৰথমতে চাবুৱা কালাৰ্ছত শিকিছিলোঁ মানিক চন্দ্ৰ দিয়ে বুলি কয় ছাৰৰ ওচৰত তাৰপাছত মই কল্যাণী দত্ত বাইদেউৰ ওচৰত শিকি আছোঁ এতিয়া কল্যাণী বাইদেউৰ ওচৰত শিকি আছা এতিয়া প্ৰথমে আমাক কি শুনাবা প্ৰথমে মই কল্যাণী দত্ত বাইদেউৰ এটি গীত গাম ঠিক আছে
কোনে কাঢ়ি নিলে বাৰিঘৰ বুকুতা যি কিয় বালিছ কোনে কাঢ়ি নিলে বাৰিঘৰ বুকুতা যি কিয় বালিছ কোনে কাঢ়ি নিলে বাৰিঘৰ বুকুতা যি কিয় বালিছ কোনে কাঢ়ি নিলে বাৰিঘৰ বিচাৰিলি জীৱনত কি বিচাৰি কি পালি বাৰু বিচাৰিলি জীৱনত কি বিচাৰি কি পালি বাৰু এমুঠি পেটৰ ভাত এখাৰি মৰমৰ মা পালি জানো আপোনজনৰ পৰা ঐ পালি জানো আপোনজনৰ পৰা কোনে কাঢ়ি নিলে বাৰিঘৰ বুকুতা যি কিয় বালিছ কোনে কাঢ়ি নিলে বুকুতা সে কুৰাজো জলিয়া সে সৌপাখে জুই বুকুতা সে কুৰাজো জলিয়া সে সৌপাখে জুই ইফালে হাহাকাৰ ইফালে হাহাকাৰ ইফালে হাহাকাৰ ইফালে হাহাকাৰ কোনে তোৰ জ্বলালে সংসাৰ বান্ধৈ কোনে তোৰ জ্বলালে সংসাৰ কোনে তোৰ জ্বলালে সংসাৰ কোনে কাঢ়ি নিলে বাৰিঘৰ বুকুতা যি কিয় বালিছ 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 ধুনীয়া গীত এটি আৰু তোমাৰ সৰীয়া কণ্ঠত খুব ভাল লাগিলে শুনি ভৱিষ্যতলৈ সংগীতৰ ক্ষেত্ৰত কি হোৱাৰ মন আছে এগৰাকী সুনাগৰিক আৰু সফল গায়িকা হোৱাৰ সফল সপোন গায়িকা আছে হোৱাৰ মন আছে সংগীতৰ সলনিও কি কি কৰি ভাল পোৱা মই গীত গাই ভাল পাওঁ গীত গাই ভাল পোৱা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিলে তোমাৰ সৈতে কথা পাতি এবাৰ কি শুনাবা নম্ৰতা কাশ্যপ বাইদেউ এটি গীত ঠিক আছে উকা উকা লাগে কিয় মোৰ এই পৃথিৱী ভাহি আহে দুনয়ন তোমাৰে স্মৃতি আধা লিখা যি ভাল পোৱা জানো সা তুমি পুৰাবা ভাগৰুৱা হেঁপাহেৰে আজিও জীৱা মৰহিব সপোনবোৰো তুমি নহ'লে
জয়শ্ৰী সঁচাকৈ খুব ভাল লাগিলে খুব সুৰীয়া কণ্ঠ তোমাৰ ধন্যবাদ তোমাৰ এতিয়া কথা পাতি তোমাৰ গান শুনি খুব ভাল লাগিলে ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ ধন্যবাদ এবাৰ মই যাম একেবাৰে আমাৰ শেষৰগৰাকী অতিথি হেবিকা বৰুৱা নমস্কাৰ ক'ৰ পৰা আহিছা কি কি পঢ়ি আছা মই এবাৰ ফাৰ্ষ্ট ইয়েৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ গান কেতিয়াৰ পৰা শিকিছা মই ক্লাছ 8ৰ পৰা গান শিকি আছোঁ প্ৰথমতে মই অভিজিত শইকীয়াৰ ওচৰত শিকিছিলোঁ তাৰপাছত মই কল্যাণী ডক্টৰ বাইদেউৰ ওচৰত এতিয়া বৰ্তমান শিকি আছোঁ ঠিক আছে আমি তোমাৰ সৈতে কথা পাতিম প্ৰথমে এতিয়া এটি গান শুনি লওঁ কি গান শুনিবা প্ৰথমে মই কল্যাণী ডক্টৰ এটি প্ৰথমতে মই গীত গাব কল্যাণী লৈছোঁ বাইদেউৰ গান ঠিক আছে
গীতটো শুনি এটা কলিনী বাইদেউৰ ওচৰত শিকি আছা গান হয় ভৱিষ্যতে কি হোৱাৰ সপোন আছে তোমাৰ এগৰাকী ভাল গায়িকা হোৱাৰ সপোন আছে কাৰ গান শুনি ভাল পোৱা তুমি মই ডক্টৰ ভূপেন হাজৰিকাৰ গীত শুনি ভাল পাওঁ আৰু দিগন্ত গোহাঁই তাৰপিছত ৰাজীৱ ভটীয়া আৰু সকলো গানেই ভাল লাগে এইবাৰ অনুষ্ঠানত কি গান শুনাবা মই ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত গাব আছে যদি যাব লাগে ভৰাই ঘাটলৈ লৈ পাৰ ডেকা বন্ধু নাথাকিবাৰো আকৌ যদি যাব লাগে ভৰাই ঘাটলৈ খুব ভাল লাগিলে গীতটি শুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ ভৱিষ্যতৰ যি সপোন সেই সপোন পূৰণ হওক এনেদৰে সংগীতৰ যাত্ৰা অব্যাহত থাকা ধন্যবাদ প্ৰিয় দৰ্শক আৰোহণ অনুষ্ঠানটিৰ জৰিয়তে আমি সদায় চেষ্টা কৰোঁ প্ৰতিভাৱান আমাৰ যুৱক যুৱতীসকলক এখনি মঞ্চ দিয়াৰ যাতে এই মঞ্চৰ জৰিয়তে তেওঁলোকে সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে আমি আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ চাৰিগৰাকী অতিথিৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে তেওঁলোকে সংগীতৰ ক্ষেত্ৰখনত এটি উজ্জ্বল তৰা হৈ জিলিকি থাকক আজি অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ